আৰু মই বিশ্বাস কৰোঁ সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰোঁ, এইটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয়। কিন্তু মই বিচাৰোঁ যে অন্তত নেক্সট 10 years যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰোঁ যে চাকৰিৰ ৰাস্তা খোলা থাকিব। আমি ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম, বেছিয়ে দিম তাতকৈ। অলৰেডি মই ইলেকশ্যন হোৱাই নাই, অলৰেডি মই প্লেনিং আৰম্ভ কৰিছোঁ যে নেক্সট 5 yearsতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰোঁ। কেনেকৈ আমি দিব পাৰোঁ? ভেৰি চিম্পল। আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে, তাৰ কাৰণে আমাৰ মানুহ উই হেভ আমি এটা এজিং ডিপাৰ্টমেণ্ট আছিলোঁ, নতুন নাছিলে, কাৰণ এপইণ্টমেণ্টেই নহয়। এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিচত ডেকা ল'ৰা দেখা পোৱা গৈছে। আগতে 45, 40, 50 yearsৰ ওপৰৰে কৰ্মচাৰী বেছি আছিলে। এতিয়া আমি এটা প্লেন অফ একশ্যন ওলাইছোঁ যে কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব, কিমান আমাক নতুন পোষ্ট লাগিব। যেনেকৈ আমি APP আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলোঁ, যেনেকৈ কমাণ্ডো বেটেলিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলোঁ, ফৰেষ্ট বেটেলিয়ন কেনেকৈ ক্ৰিয়েট কৰি দিলোঁ, তেনেকৈ ৰিটায়াৰমেণ্ট আৰু নতুন ক্ৰিয়েশ্যন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে মই 1-1.5 লাখ চাকৰি আৰু ল'ৰা ছোৱালীক দিব পাৰিম।